ওম শান্তি। আজি কথা পাতিম কেইটামান আমি উপায় বা টিপছৰ বিষয়ে, যিকেইটা আপুনি কৰিলে আপোনাৰ জীৱনত সকলো সমস্যা কিন্তু অন্ত পৰিব। সেইটো খাটাং। সকলো মানসিক সমস্যাৰ কিন্তু সমাধান এটাই, সেইটো আপোনাৰ ভিতৰতে আছে। ক'তো বিচাৰি ফুৰিব নালাগে, ক'তোৱে বিচাৰি ফুৰিব নালাগে। আমি সেইবাবে বছৰটোৰ হৈ বা আমাৰ নিজৰ জন্মৰ হৈ আমি বছৰটোৰ হৈ বিভিন্ন কথা বতৰা জ্যোতিষীৰ পৰাই হওক, যাৰ পৰাই নহওক আমি জানি লোৱাটো উচিত। এইকাৰণে উচিত কাৰণ আমি জন্ম হৈ আহোঁতে বিভিন্ন বস্তু আমি কাৰ্মিক একাউণ্ট সূত্ৰে লৈ আহোঁ, আৰু সেই কাৰ্মিক একাউণ্টবিলাক আমাৰ সম্বন্ধ সূত্ৰে আহে। কাৰ্মিক একাউণ্ট এনেই নাহে, সম্বন্ধই আনে দেই। সকলোতকৈ ইম্পৰ্টেণ্ট কথা হৈছে, যদি গ্ৰহগতি কালগতি কিবা বেয়া থাকে, কিবা সময় বেয়া থাকে, কিবা কিবি থাকে, ৰিষ্ট থাকে, কিবা থাকে, সেইবিলাক কিন্তু সম্বন্ধবিলাকৰ কাৰণেহে আহে। কিন্তু কাৰণ প্ৰতিটো কাৰ্মিক একাউণ্ট সম্বন্ধৰ লগত জড়িত হৈ থাকে। গতিকে আমি এতিয়া বুজিলোৱে যে আচলতে মই যিবিলাক নিউমাৰলজিকেল প্ৰেডিকশ্যন দিছিলোঁ, যে নাম্বাৰ 1 এই বৰ্ষটো কেনেকুৱা যাব, 2, 3, 4, 5, 6, 7, 8 কাৰ কেনেকুৱা যাব, কিয় দিছিলোঁ? কাৰণ আমি জানি লোৱাটো উচিত যে এই বৰ্ষটোত আমাৰ কি ধৰণৰ সমস্যা আমাৰ দেখা দিব পাৰে। কাৰণ এই বৰ্ষত আমি যদি নাজানো, উদাহৰণস্বৰূপে আপুনি ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ আপোনাৰো পেটৰ বিষ হৈ আছে, মোৰো পেটৰ বিষ হৈ আছে, ডাক্তৰৰ ওচৰলৈ গৈ গম পালে আপোনাৰ পেটৰ বিষৰ চ'ৰ্চটো বেলেগ, মোৰ পেটৰ বিষৰ চ'ৰ্চটো বেলেগ, কিন্তু হওঁতে কিন্তু পেটেই বিষাই আছে। ঠিক একেদৰে আজি মনুষ্যৰ খং সকলো সময়তে উঠে, কিন্তু চ'ৰ্চটো সকলোৰে বেলেগ বেলেগ, হয়নে বাৰু? চ'ৰ্চটো বেলেগ বেলেগ। হয়তো কাৰোবাৰ কিবা বেলেগ কথাত খং উঠে, কাৰোবাৰ নিজৰ স্বামীৰ কথা বতৰাক লৈ খং উঠে, কাৰোবাৰ কিবা পৰিয়ালতান্ত্ৰিক কথা বতৰা লৈ খং উঠে। সকলোৰে খঙৰ চ'ৰ্চটো বেলেগ বেলেগ, কিন্তু হওঁতেতো খঙেই উঠি আছে ন। গতিকে সেইবাবে আমি কি কৰিব লাগিব, আমি সকলোৱে খংটোৰ পৰা এই বৰ্ষটোত বিশেষভাৱে আমি মুক্ত হৈ থাকিবলৈ আমি কেইটামান টিপছৰ অৱলম্বন কৰিব লাগিব। যিসকলে কপি কলম লৈ লিখিব পাৰে এতিয়াই লিখি লওক। এই 5টা মহামন্ত্ৰ ৰাতিপুৱা শুই উঠিয়ে বিচনাখন ত্যাগ কৰাৰ আগতে এইকেইটা মহামন্ত্ৰ কৈহে আপুনি মাটিত ভৰি পেলাওক দেই। কাৰণ কিয় কৈছোঁ, এতিয়াৰ সময় হৈছে আমি নিজকে তৈয়াৰ কৰি পেলাই আমি কোনোবা স্থানলৈ যোৱাৰ এতিয়া সময় সমাগত। নিজকে তৈয়াৰ নকৰাকৈ যেন আপুনি ক'ৰবালৈ যায়, ক'ৰবাত বিয়া এখন খাবলৈ গৈছে, আপুনি মেকআপ নকৰাকৈ, ভাল কাপোৰ কানি পৰিধান নকৰাকৈ জানো যাব? কেতিয়াও নাযাব, ডেফিনেটলি নাযাব। গোটেই দিনটো আপুনি পালন কৰিবলৈ যদি নিজকে ৰাতিপুৱা প্ৰস্তুতি নকৰে, গোটেই দিনটো আপুনি নিয়াৰিকৈ পালন কৰিবলৈ, নিয়াৰিকৈ সুন্দৰভাৱে আপুনি উদযাপন কৰিবলৈ যদি ৰাতিপুৱাই সংকল্প নলয়, তেতিয়াহ'লে কিন্তু দিনটোত তেনেকুৱা ধৰণৰ বহুত অবষ্টেকলছ, বহুত পৰিস্থিতি, সমস্যা, সম্বন্ধৰূপী বিভিন্ন সমস্যা আহিব। তেতিয়া কিন্তু হাই চি কৰি পেলাই আৰু লাভ নাই, হয়নে? এতিয়া কি হৈছে, আমি যেনেকৈ খাওঁতেও প্ৰিপেৰেশ্যন কৰোঁ, হেৰৌ চব্জি এখন কাটিবলৈ আমি তাক কাটিব লাগে, খুব ভালকৈ আমি নিৰ্বাচন কৰিব লাগে যে আজি কি খাম, ৰাতিপুৱা কি খাম, সন্ধিয়া কি খাম, দুপৰীয়া কি খাম, আমি নিজে নিৰ্বাচন কৰোঁ। ঠিক একেদৰে দিনটোৰ বাবে আপুনি নিৰ্বাচন কৰক যে মই আজি খং নকৰোঁ। যেনেকৈ যি পৰিস্থিতি নাহক, মই আজি খঙৰে কোনো কথা হেণ্ডেল নকৰোঁ। কিয় নকৰোঁ? খঙৰে হেণ্ডেল কৰাৰ লগে লগে প্ৰতিটো কৰ্মই বিকৰ্ম হৈ যায়। পাপ পুণ্য কি বাৰু জানেনে আপুনি? পুণ্য হৈছে শান্তিৰ প্ৰতীক, পাপ হৈছে খঙৰ প্ৰতীক, পাপ হৈছে ৰাৱণৰ প্ৰতীক, পুণ্য হৈছে ৰামৰ প্ৰতীক দেই। গতিকে আমি যেতিয়া শান্তিপূৰ্বকভাৱে যিকোনো কাম এটা কৰিম, তাতে আপোনাৰ পুণ্য জমা হ'বলৈ আৰম্ভ কৰিব। শান্ত মানে কি? ক্ষমা মানে কি? দয়া, কৰোণা আৰু প্ৰেম, স্নেহ, নিস্বাৰ্থ ভালপোৱা, শুভকামনা, শুভ ভাৱনা। কিমান এটা ডাঙৰ এলিমেণ্ট, শান্তি এটা এলিমেণ্ট হয়, তাৰ লগত কিমান আমাৰ চাব এলিমেণ্ট জড়িত হৈ থাকেনে বাৰু? থাকে। এতিয়া দ্বিতীয় কথাটো হৈছে, যেতিয়া খঙৰে যিকোনো কাম কৰিম, আপুনি নিজেও অনুভৱ কৰেনে বাৰু? যেতিয়া আমি যিকোনো কথা খঙৰে কৰিম, উদ্বাউল হৈ কৰিম, তাৰ ৰিজাল্টটো লৈ আমি নিজেই ছেটিছফাই নহওঁ, আৰু দিনক দিনে আমাৰ ছেটিছফেকশ্যনৰ, সন্তুষ্টতাৰ যিডাল গ্ৰাফ, সেইডাল লাহে লাহে কমি যায়গৈ। জীৱনৰ প্ৰতি আমাৰ সন্তুষ্টতা নোহোৱা হৈ যায়। সেইবাবে আমি যাকে তাকে দুখিবলৈ আৰম্ভ কৰোঁ জীৱনত। কৰোঁনে বাৰু? কৰোঁ। সন্তুষ্টতা মই নিজে নোহোৱা কৰিছোঁ, কিন্তু আমি কাক দুখিবলৈ আৰম্ভ কৰোঁ? যাকে তাকে আমি দুখিবলৈ আৰম্ভ কৰোঁ। কিয়? কাৰণ আমি সেই সন্তুষ্টতাৰ লেভেলটো ক'ৰবাত নহয় ক'ৰবাত আমি জীৱনত হেৰুৱাই পেলাইছোঁ। গতিকে এই মাধ্যমৰ দ্বাৰা মই সদায় কৈ আহিছোঁ যে আমাৰ ভিতৰত থকা যিবিলাক দেৱত্ব সত্তাৰে পৰিপূৰ্ণ আমাৰ যিবিলাক গুণ আৰু কোৱালিটি,
যিবিলাক গুণ আৰু কোৱালিটিৰ বাবে আমি আচলতে পৰিচিত হ'ব লাগে সমাজত, আজি সেই গুণ আৰু সেই কোৱালিটি আমাৰ ভিতৰত কোনো কাৰণত দেখা পোৱা নাযায়। কিয় নাযায়? প্ৰেক্টিছৰ অভাৱ কাৰণে দেখা পোৱা নাযায়। অসমীয়া ভাষাটো যদি কৈ নাথাকোঁ, এদিন সিও আমাৰ মুখত বেয়া ধৰণেৰে ওলাব, শুনিবলৈ বেয়া হ'ব, অশুৱলা হ'ব, হয়, শুৱলা নহ'ব। দ্বিতীয়তে, যদি কৈয়ে থাকোঁ এদিন সি শুৱলা হ'বই হ'ব। ঠিক একেদৰে আপোনাৰ শান্তি ভংগ হৈছে, আপোনাৰ জীৱনত সমস্যা আহিছে, এবুৰি টেনশ্যন আহিছে, বেলেগৰ পৰা ষ্ট্ৰেছ আহিছে, বেলেগে আপোনাক বিশ্বাসঘাতকতা কৰিছে, জীৱনত সন্তুষ্টতা হেৰুৱাইছে, দিক বিদিক হেৰুৱাইছে, চিন্তা নকৰিব। আকৌ আপুনি এই মূল খুঁটিলৈ উভতি আহক। মূল খুঁটিলৈ আহি আকৌ প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰক। প্ৰেক্টিছেহে মানুহক পাৰফেক্ট বনায়। প্ৰেক্টিছ মেক্স মেন পাৰফেক্ট। প্ৰেক্টিছেহে মানুহক পাৰফেক্ট বনাব দেই। একো হেৰাই যোৱা নাই, চিন্তা কৰিব নালাগে, সকলো আপোনাৰ ভিতৰতে আছে। তাক আমি উজ্জীৱিত কৰিব লাগিব। গতিকে সদায় ৰাতিপুৱা শুই উঠিয়েই বিচনাখন ত্যাগ কৰাৰ আগত মহাসংকল্প লৈ দিনটোৰ বাবে আপুনি কি কৰিব, আজিৰ দিনটোত আপুনি কেনেকুৱা ধৰণৰ এক্টিভিটি কৰিব, আজিৰ দিনটোত যিয়েই পৰিস্থিতি পৰিৱেশ সমস্যা নাহক কিয় আপুনি কেনেকুৱা ধৰণৰে তাক হেণ্ডেল কৰিব। তাৰ গোটেই সমস্যা বা যিকোনো পাহাৰৰ সমান সমস্যা আহিব পাৰে। এতিয়া এনেকৈ ক'ব নালাগিব যে আপুনিনো কি বুজিব আমাৰ সমস্যাৰ কথা। সকলোৰে জীৱনৰ সমস্যা থাকে। এনেকুৱা নহয় যে কেৱল আপোনাৰ জীৱনতহে সমস্যা আছে। সমস্যা সকলো মনুষ্যৰ জীৱনত আছে। সমস্যাবিহীন জীৱন এই পৃথিৱীত কাৰোৰে নোহোৱা, কাৰোৰে নাই। সমস্যা থাকিবই। কিন্তু সেই সমস্যাকো আমি কিদৰে অতি শান্তিপূৰ্বকভাৱে সমাধান কৰিব পাৰোঁ, তাৰ ওপৰতহে আমি কথা পতাটো সদায় উচিত। গতিকে কিছুমান মৰ্যাদা, কিছুমান আমাৰ নিজৰ লিমিটেশ্যন, সীমাবদ্ধতা আমাৰ জীৱনত কিছুমান ৰুল আৰু ৰেগুলেশ্যন আমি নিজে বনাই লোৱাটো খুব উচিত। গতিকে প্ৰথমতে ৰাতিপুৱা শুই উঠিয়েই সৰ্বপ্ৰথমে প্ৰথম মহাবাক্য ক'ব নিজৰ বাবে। 21 দিনটোত 21 বাৰকৈ ক'বলৈ আৰম্ভ কৰক। মই আপোনাক গেৰেণ্টি দিছোঁ, এই মাধ্যমৰ দ্বাৰাই আপোনাৰ মানসিক শান্তি ঘূৰি আহিবই আহিব। প্ৰথম মহাবাক্য, মই মাষ্টাৰ শান্তস্বৰূপ আত্মা হওঁ। শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ জনম সিদ্ধ অধিকাৰ, শান্তি মোৰ ব্যক্তিত্ব, শান্তি মোৰ স্বভাৱ সংস্কাৰ। মই শান্ত শীতল আৰু স্থিৰ, মই শান্ত শীতল আৰু স্থিৰ, মই শান্ত শীতল আৰু স্থিৰ। মোৰ মন বুদ্ধি শান্ত স্থিৰ আৰু শীতল। আজিৰ দিনটোত মোৰ জীৱনলৈ যি পৰিস্থিতি আহিব, যেনেকৈ পাহাৰৰূপী সমস্যা পৰিস্থিতি নাহক কিয়, মই শান্তিৰ সাগৰ মোৰ পিতা পৰমাত্মাৰ লগত একত্ৰিত হৈ সেই সকলো সমস্যাক মই হাঁহি মুখে শান্তিপূৰ্বকভাৱে হেণ্ডেল কৰিম আৰু মই জয়যুক্ত হ'ম। মই শান্তিৰ সাগৰ পৰমাত্মাৰ সন্তান হওঁ। বাছ এনেকৈ আপুনি আৰম্ভণি কৰক। এনেকৈ আপুনি আৰম্ভ কৰি দিনটোৰ আৰম্ভণি কৰক। এইটো কিন্তু দিনটোত 21 বাৰ মাতিব। যেতিয়াই সমস্যা আহিব এইটো কথা কৈহে আপুনি হেণ্ডেল কৰিব যাব। মই শান্ত, মই শান্ত।